আজি আমাৰ ঘৰত তন্দুৰী বনাইছোঁ। আমি প্ৰায়ভাগ খাই থকাই হয়, কিন্তু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈহে থাকি যায়। তো ভাবিলোঁ আজি মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিওঁ, কেলৈ কি কিছুমান মানুহে নাজানিবও পাৰে, কিছুমানে জানিবও পাৰে। আৰু ময়ো নাজানিছিলোঁ, লাহেকৈ শিকি গ'লোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব, তেতিয়া গম পাব। তো হাই এভৰিৱান, ৱেলকাম বেক টু মাই মিনি ব্লগ। ফাৰ্ষ্টে মই চিকেনখিনি কাটা চামুচ দি ফুটা ফুটা কৰি ল'ম। তাৰপৰা আন্দাজমতে নিমখ আৰু ভিনেগাৰ দি ধুনীয়াকৈ সানি লৈ 10 মিনিটমান ৰখিম। 10 মিনিটমান হোৱাৰ পাছতে আন্দাজমতে জালুকৰ গুড়ি, মেজিক মছলা, জিৰা, তাৰ পাছতে মিট মছলা, কাশ্মীৰী লাল, জ্বলাটো নহয়, কালাৰ যোনটো উঠায় সেইটো হয়। লগতে তন্দুৰী মছলাও দিয়ে, সেইটো দিবই লাগিব। তাৰ পাছতে আন্দাজমতে আদা নহৰু পেষ্ট দিছোঁ। আৰু এটা কথা গম পায়নে, ভিনেগাৰৰ জেগাত নেমু আৰু দৈ দিও বনাব পাৰি। মই ভিনেগাৰ দিয়ে বনাইছোঁ। এতিয়া মই তন্দুৰীৰ মেইন কালাৰটো দিম। এইটো ফুড কালাৰ হয়, আপোনালোকক যদি কাৰোবাক লাগে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। এতিয়া মই ধুনীয়াকৈ সানি মেলি মেৰিনেট কৰি থ'ম 1 ঘণ্টামান। এতিয়া মোৰ 1 ঘণ্টামান হৈ গ'ল। তাৰপাছতে মই ফ্ৰাই কৰিম। ফ্ৰাই কৰাৰ আগতে অলপ সিজাই ল'ম মই, আৰু চিকেনৰ পৰা যিমানখিনি পানী ওলায় চব শুকুৱাই ল'ম। তাৰপাছত ফ্ৰাই কৰিম বাটাৰত। আপোনালোকে ৰিফাইনতো ফ্ৰাই কৰিব পাৰে। বাটাৰত ফ্ৰাই কৰিলে বেছি টেষ্টি হয়। এতিয়া মই এটা এটাকৈ ফ্ৰাই কৰি আছোঁ। তন্দুৰী অলম'ষ্ট ৰেডি হৈ গ'ল। আপোনালোকৰ যদি ৰেচিপিটো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। বাই।